তো ইয়াতে আমি টিম এটা তৈয়াৰ কৰিছোঁ আৰু প্ৰধান আচাৰ্য ইয়াত থাকিব নেতৃত্বত আৰু লগত আমাৰ কুচদি ভাটিমতা থাকিব আৰু কেইজনমান থাকিব আৰু গড়মূৰতো আমাৰ গোটেই মেইন টিমটো আছে কিন্তু ইয়াতে পৰিচালনা কৰাৰ কাৰণে আমি স্থানীয়ভাৱে এটা টিম তৈয়াৰ কৰিছোঁ আৰু প্ৰশিক্ষণৰ কাৰণেও আমি আমাৰ যিখিনি আছে ব্যক্তি তেওঁলোক ইয়াতো আহিব আৰু মাজে মাজে আমি গড়মূৰত কৰিম কিন্তু গড়মূৰত কৰিলেও আমি ইয়াতে যাতে চাব পাৰি অনলাইনৰ যোগেদি আমি তেনেকুৱা ব্যৱস্থা কৰিম। প্ৰতিযোগিতামূলক কোনখিনি পৰীক্ষাৰ ওপৰত আপোনালোকে বিশেষ আমি প্ৰথমতে গুৰুত্ব দিব খুজিছোঁ গ্ৰেড 3 পৰ্যায়ৰ তাৰমানে বেছিকটো যদি আমি ঠিক কৰি নলওঁ আৰু প্ৰথমতে যদি আমি APSC বা UPSCৰ কথা ভাবোঁ সেইটো হয়তো আমি কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিম। আৰু এটা কথা আছে কি যে আমাৰ সমাজত বেছিভাগ APSC বা তেনেকুৱা লেভেল পাবৰ কাৰণে যিমান ল'ৰা ছোৱালী আছে সংখ্যাটো কম কিন্তু মাজৰ লেভেলত আমি পাবলৈ কিন্তু বহুত ল'ৰা ছোৱালী আছে আমাৰ পাব পৰা যোগ্যতা গতিকে আমি বিচাৰিছোঁ যে সমাজৰ পৰা আমি নিবনুৱা সমস্যা সমাধান কৰিবলৈ হ'লে এই মাজৰ লেভেলখিনিত বেছি গুৰুত্ব দিয়া উচিত আৰু সেইকাৰণে আমি গ্ৰেড 3 পৰ্যায়ত বিশেষকৈ ADRE বা ৰেলৱে বেংকিং এনেকুৱা পৰীক্ষাখিনিৰ কাৰণে ষ্টাডি চেণ্টাৰ এতিয়া 4খন খুলিছোঁ। এটা গড়মূৰ, এটা গোৱালগাঁও, এটা এই বনগাঁৱত, এটা জেংৰাই। কাৰণ আমি কম্পিটিটিভ এক্সামবিলাকত যাতে আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব পাৰোঁ এই উদ্দেশ্যৰে এই চেণ্টাৰবোৰ খোলা হৈছে। আমাৰ এটাই ভাল খবৰ, আমাৰ যিমান অফিচাৰ আছে DCৰ পৰা SPৰ পৰা ধৰি সকলোৱে যিমান অফিচাৰ আছে সকলোৱে সহযোগিতা কৰিছে আকৌ তেখেতসকলে আগবাঢ়ি আহিছে এই কোচিং চেণ্টাৰটোৰ কাৰণে আৰু নিশ্চয় আমাৰ ল'ৰা ছোৱালীবোৰ উপকৃত হ'ব বুলি ভাবোঁ আৰু আমি যদি এই ধৰণে যদি আমাৰ ল'ৰা ছোৱালীবোৰ আগবঢ়াই লৈ নাযাওঁ ভৱিষ্যতে আমাৰ অসুবিধা হ'ব পাৰে। এতিয়া আমি এডুকেশ্যন ছেক্টৰে চোৱা নাই, আমি কৃষি ক্ষেত্ৰতো চাইছোঁ, টুৰিজিমৰ ক্ষেত্ৰত চাইছোঁ আৰু ফিচাৰীৰ ক্ষেত্ৰত চাইছোঁ। কাৰণ টুৰিজিমত আমাৰ যথেষ্ট আমাৰ মাজুলীত কাজিৰঙাৰ পিছতেই মাজুলীত টুৰিষ্টবোৰ আহে। অন্ততঃ ইয়াত এদিন অট্ৰবোৰ চাই পিছদিনা ঘূৰি যায়। এতিয়া 3 দিন 4 দিন থাকিব পৰাকৈ ক'ত ক'ত আমাৰ যথেষ্ট আমাৰ জেগা আছে দেখুৱাব পৰা হৈছে টুৰিষ্টবোৰ এইবোৰ ব্যৱস্থাটো কৰা হৈছে আৰু এগ্ৰিকালচাৰ আমি যিবোৰ বস্তু আমাৰ বেনিফিট হয় এতিয়া আমি কিছুমান জেগাত বীজ জলকীয়া ৰুইছোঁ। এই বীজ জলকীয়াবিলাকৰ কিমান ইনকম হয়, শাক পাচলিত কিমান ইনকম হয় এইবোৰ যথেষ্ট এবাৰ আমাৰ উপকৃত হ'ব আৰু দেখুৱাব পৰা হৈছে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক এইবিলাক এংগেজ কৰিব পাৰিম বুলি ভাবিছোঁ। তো ইয়াতে আমি টিম এটা তৈয়াৰ কৰিছোঁ আৰু প্ৰধান আচাৰ্য ইয়াত থাকিব নেতৃত্বত আৰু লগত আমাৰ কুচদি ভাটিমতা থাকিব আৰু কেইজনমান থাকিব আৰু গড়মূৰতো আমাৰ গোটেই মেইন টিমটো আছে কিন্তু ইয়াতে পৰিচালনা কৰাৰ কাৰণে আমি স্থানীয়ভাৱে এটা টিম তৈয়াৰ কৰিছোঁ আৰু প্ৰশিক্ষণৰ কাৰণেও আমি আমাৰ যিখিনি আছে ব্যক্তি তেওঁলোক ইয়াতো আহিব আৰু মাজে মাজে আমি গড়মূৰত কৰিম কিন্তু গড়মূৰত কৰিলেও আমি ইয়াতে যাতে চাব পাৰি অনলাইনৰ যোগেদি আমি তেনেকুৱা ব্যৱস্থা কৰিম। প্ৰতিযোগিতামূলক কোনখিনি পৰীক্ষাৰ ওপৰত আপোনালোকে বিশেষ আমি প্ৰথমতে গুৰুত্ব দিব খুজিছোঁ গ্ৰেড 3 পৰ্যায়ৰ তাৰমানে বেছিকটো যদি আমি ঠিক কৰি নলওঁ আৰু প্ৰথমতে যদি আমি APSC বা UPSCৰ কথা ভাবোঁ সেইটো হয়তো আমি কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিম। আৰু এটা কথা আছে কি যে আমাৰ সমাজত বেছিভাগ APSC বা তেনেকুৱা লেভেল পাবৰ কাৰণে যিমান ল'ৰা ছোৱালী আছে সংখ্যাটো কম কিন্তু মাজৰ লেভেলত আমি পাবলৈ কিন্তু বহুত ল'ৰা ছোৱালী আছে আমাৰ পাব পৰা যোগ্যতা গতিকে আমি বিচাৰিছোঁ যে সমাজৰ পৰা আমি নিবনুৱা সমস্যা সমাধান কৰিবলৈ হ'লে এই মাজৰ লেভেলখিনিত বেছি গুৰুত্ব দিয়া উচিত আৰু সেইকাৰণে আমি গ্ৰেড 3 পৰ্যায়ত বিশেষকৈ ADRE বা ৰেলৱে বেংকিং এনেকুৱা পৰীক্ষাখিনিৰ কাৰণে ষ্টাডি চেণ্টাৰ এতিয়া 4খন খুলিছোঁ। এটা গড়মূৰ, এটা গোৱালগাঁও, এটা এই বনগাঁৱত, এটা জেংৰাই। কাৰণ আমি কম্পিটিটিভ এক্সামবিলাকত যাতে আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব পাৰোঁ এই উদ্দেশ্যৰে এই চেণ্টাৰবোৰ খোলা হৈছে। আমাৰ এটাই ভাল খবৰ, আমাৰ যিমান অফিচাৰ আছে DCৰ পৰা SPৰ পৰা ধৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।